আচলতে বৰ্তমান প্ৰেক্ষাপটত কি হৈছে আমি এখন গণতান্ত্ৰিক সুস্থ সমাজ ব্যৱস্থাত বাস কৰি আছোঁ আৰু তাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে আমি কোনোবা ধৰ্মৰ প্ৰতি আচলতে বিৰুদ্ধাচৰণ কৰা নাই কিন্তু আমি দেখিবলৈ পাইছোঁ যে জৈন ধৰ্মৰ দুজন বাবাই আচলতে উলংগভাৱে যোৰহাটৰ ৰাজপথত এখন সাংস্কৃতিক নগৰী ৰাজপথত যেনেধৰণে উলংগভাৱে আমাৰ বাই ভনীসকলৰ আগত পদযাত্ৰা কৰিলে তাক লৈ আচলতে আমাৰ বীৰ লাচিত দিনা অসম যোৰহাট জিলা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি একাংশ সতীৰ্থই আচলতে তাত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু তাৰ পিছত তেওঁলোকক বলপূৰ্বকভাৱে দমনমূলকভাৱে এই ছয়দা চাৰিয়া শাসন ব্যৱস্থাটোৱে আচলতে তেওঁলোকক কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰি তেওঁলোকক যোৰহাট আদালতলৈ যায় আৰু যোৰহাট আদালতে তেওঁলোকক জামিন প্ৰদান কৰে সেইডোখৰলৈকে ঠিকেই আছিলে কিন্তু তাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে নিশাটোৰ ভিতৰতে সন্ত্ৰাসবাদীৰ দৰে তেওঁলোকক নিশাটোৰ ভিতৰতে গুৱাহাটী লতাশিল থানালৈ লৈ যোৱা হ'ল আৰু তাৰ পিছদিনা এটা 2024 চনৰ ভুৱা গোচৰত আচলতে কোনো ধৰণৰ সেইকেইজন ব্যক্তি জড়িত নথকা ব্যক্তিক আচলতে 2024 চনৰ এটা ভুৱা গোচৰত তেওঁলোকক পুলিচ ৰিমাণ্ডলৈ আনি যোৱাকালি জেল হাজতলৈ নিক্ষেপ কৰা হ'ল এতিয়া বৰ্তমান আমি প্ৰশ্ন উত্থাপন কৰিছোঁ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক যি সময়ত আপুনি খিলঞ্জীয়াৰ কথা কৈছিলে সেই সময়ত আজি আপুনি এই দিল্লী নাগপুৰীয়াৰ নিৰ্দেশনাত চলি একাংশ বনিয়া গোষ্ঠীক সহায় কৰাৰ স্বাৰ্থতে আপুনি উঠি পৰি লগা আমি দেখিবলৈ পাইছোঁ গতিকে এটা কথা স্পষ্ট যে আহিবলগীয়া দিনবিলাকত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী বীৰ লাচিত দিনা অসমে নকৰি ৰাজপথৰ সংগ্ৰামত নামিবলৈ বাধ্য হ'ব আৰু যিদিনা পৰ্যন্ত অসমীয়া জাতিয়ে অনাদি অনন্তকালৰ পৰ্যন্ত মূৰ তুলি জীয়াই থাকিব নোৱাৰে সেইদিনা পৰ্যন্ত কিন্তু বীৰ লাচিত দিনা অসমে এখন দীঘলীয়া সংগ্ৰাম গঢ়ি তুলিব অসমৰ খিলঞ্জীয়া জনগণক লৈ আৰু আহিবলগীয়া 2026 চনৰ নিৰ্বাচনত এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে যদি এনেধৰণে অসমীয়া ৰাইজৰ ওপৰত শোষণ আৰু লুণ্ঠন চলাই থাকে তেতিয়াহ'লে অসমৰ প্ৰতিখন গাঁৱে ভূঞে গৈ বীৰ লাচিত দিনা অসমৰ সৈনিকসকলে এই বিজেপি চৰকাৰখনে ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ বাধ্য হ'ব ধন্যবাদ অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093